1999 চনৰ গ্ৰীষ্মকাল কিন্তু কাৰ্গিলৰ সেই উচ্চ পৰ্বতবোৰত কেৱল বৰফ নাছিল, লুকাই আছিল এখন অদৃশ্য যুদ্ধ। নিশাৰ এন্ধাৰত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি শত্ৰুই দখল কৰিছিল ভাৰতৰ ভূমি। কোনো শব্দ নাছিল কিন্তু ষড়যন্ত্ৰ গভীৰ আছিল। হঠাৎ এটা সৰু খবৰে সলনি কৰিলে ইতিহাসৰ গতি। তাৰ পিছত আৰম্ভ হ'ল এক ভয়ংকৰ সংঘৰ্ষ, য'ত প্ৰকৃতি, শত্ৰু আৰু মৃত্যুৰ সৈতে একেলগে যুঁজিছিল ভাৰতীয় সৈন্যসকলে। এইটো কেৱল যুদ্ধ নাছিল, এইটো আছিল সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ এক অমৰ কাহিনী। 1999 চনৰ ফেব্ৰুৱাৰী মাহৰ এটা শীতল ৰাতি পাকিস্তানৰ সেনা মুৰব্বী জেনেৰেল পাৰভেজ মুশ্বাৰফে গোপনে অভিযান বদৰ আৰম্ভ কৰিলে। নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি পাকিস্তানী সেনা আৰু নথাৰ্ণ লাইট ইনফেণ্ট্ৰিৰ সৈন্যসকলে কাশ্মীৰী মুজাহিদিনৰ ছদ্মবেশত কাৰ্গিল জিলাৰ উচ্চ পৰ্বত শৃংগত সোমাই পৰিল। তেওঁলোকৰ লক্ষ্য আছিল শ্ৰীনগৰৰ পৰা লেহলৈ যোৱা ৰাষ্ট্ৰীয় পথ একে কাটি দিয়া, চিয়াচিনৰ পৰা ভাৰতক পিছ হকা আৰু কাশ্মীৰ সমস্যাটো আন্তৰ্জাতিক কৰি তোলা। প্ৰায় 5,000 সৈন্য 132টা উচ্চ স্থানত স্থাপন কৰা হল। মস্কো উপত্যকাৰ দ্ৰাছৰ মাৰপলা, কাকচাৰ, বাটলিক, চৰবাটলা আৰু তুৰ্তুক। 5,000 মিটাৰ উচ্চতাত তুষাৰ হিমবাহ আৰু অক্সিজেনৰ অভাৱতো তেওঁলোকে বাংকাৰ বনালে। মৰ্টাৰ, আৰ্টলৰী আৰু বিমান বিৰোধী বন্দুক লৈ সাজু হল। ভাৰতীয় সেনাই শীতকালত এই স্থানবোৰ খালী কৰি থৈছিল, কাৰণ তাত থকা অসম্ভৱ। কিন্তু পাকিস্তানী সেনাৰ সেই গোপন চাল এটা বৃহৎ ষড়যন্ত্ৰ আছিল। মে' মাহৰ 3 তাৰিখে সকলো সলনি হল। কাৰ্গিলৰ এজন স্থানীয় মেজপালকে বাঞ্জু অঞ্চলত অচিনাকি লোক দেখা পাই ভাৰতীয় সেনাক খবৰ দিলে। তেওঁলোকৰ চকুত পৰিল যে উচ্চ পৰ্বতত সন্দেহজনক গতিবিধি চলি আছে। 5 মে'ত কেপ্টেইন সৌৰভ কলিয়াই বাটালিক ছেক্টৰত এটা পেট্ৰল দল পঠিয়ালে, কিন্তু পাকিস্তানী সেনাই তেওঁলোকক আক্ৰমণ কৰিলে। সৌৰভ আৰু তেওঁৰ 4জন সৈন্য বন্দী কৰি নিৰ্যাতন কৰি হত্যা কৰা হল। তেওঁলোকৰ মৃতদেহ পিছত ভাৰতলৈ ঘূৰাই দিয়া হল। সেই দিনাৰ পৰা যুদ্ধ আৰম্ভ হৈ গল। 9 মে'ত পাকিস্তানী আৰ্টিলাৰীয়ে কাৰ্গিলত ভাৰতীয় গুদামত গোলা বৰ্ষণ কৰিলে। 10 মে'ত দ্ৰাছ, কাকচাৰ আৰু মস্কো ছেক্টৰত অনুপ্ৰৱেশ নিশ্চিত হল। ভাৰতীয় সেনা মুৰব্বী জেনেৰেল VP মালিকে বিদেশত থকা অৱস্থাতে এই খবৰ পাই ঘূৰি আহিল। প্ৰথমতে তেওঁলোকে ভাবিছিল যে কিছুমান মুজাহিদিন মাত্ৰ, কিন্তু 15 মে'ত সংখ্যা 250ৰ পৰা 300লৈ বৃদ্ধি পালে। 18 মে'ত সুৰক্ষা বিষয়ক কেবিনেট কমিটিৰ বৈঠকৰ সকলো স্পষ্ট হল। অভিযান বিজয় আৰম্ভ কৰা হল। 30,000 সৈন্য, 8টা মাউণ্টেইন ডিভিজন আৰু 56টা মাউণ্টেইন ব্ৰিগেডক সংগঠিত কৰা হল। ব্ৰিগেডিয়াৰ OP নন্দৰাজক আৰু মহিন্দৰ পুৰীৰ নেতৃত্বত সেনাই পৰ্বতৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিলে। 26 মে'ত ভাৰতীয় বায়ু সেনাই অভিযান ছাফেদ সাগৰ আৰম্ভ কৰিলে। এইটো আছিল উচ্চতাত প্ৰথম বায়ু যুদ্ধ। মিৰাজ 2000, MiG-27 আৰু MiG-21 বিমানে লেজাৰ নিয়ন্ত্ৰিত বোমাৰে পাকিস্তানী বাংকাৰত আক্ৰমণ কৰিলে, কিন্তু প্ৰথম দিনতেই ক্ষতি হল। ফ্লাইট লেফটেনেণ্ট কে নাচিকেতাৰ MiG-27 ইঞ্জিন বিকল হৈ পাকিস্তানত অৱতৰণ কৰিলে আৰু তেওঁ বন্দী হল। স্কোৱাড্ৰন লিডাৰ অজয় আহুজাৰ MiG-21 বিমানটো ক্ষেপণাস্ত্ৰত আঘাত পাই ধ্বংস হল। তেওঁৰ মৃতদেহৰ সৈতে নিৰ্যাতন কৰা হৈছিল আৰু এটা Mi-17 হেলিকপ্টাৰত থকা 4জন ক্ৰু সদস্যও মৃত্যুমুখত পৰিল। কিন্তু বায়ু সেনাই থমকি ৰোৱা নাছিল। আৰ্টিলাৰীৰ 250টা বন্দুকে অবিৰত গোলা বৰ্ষণ আৰম্ভ কৰিলে। পৰ্বতৰ শিলবোৰ কঁপি উঠিল। প্ৰথম বৃহৎ যুদ্ধ হৈছিল টল লিংকত। দ্ৰাছ ছেক্টৰ 22 মে'ৰ পৰা আক্ৰমণ আৰম্ভ হল। 18 গ্ৰেনেডিয়াৰ, 1 নাগা আৰু গাৰোৱাল ৰেজিমেণ্টৰ সৈন্যসকলে পৰ্বতৰ ওপৰলৈ উঠি গল। 5,000 মিটাৰ উচ্চতাৰ তুষাৰৰ ডুবি অক্সিজেনৰ অভাৱত বুকু কঁপি থকা অৱস্থাতো তেওঁলোকে আগবাঢ়িল। 13 জুনত টংলিং দখল কৰা হল। লেফটেনেণ্ট কৰ্ণেল MB ৰবীন্দ্ৰ নাথৰ নেতৃত্বত 2টা ৰাজপুতানা ৰাইফলছ আৰু 16টা গ্ৰেনেডিয়াৰে পইণ্ট 4,590 দখল কৰিলে। তাৰ পিছত আহিল পইণ্ট 5,140। 13 জম্মু কাশ্মীৰ ৰাইফলছৰ লেফটেনেণ্ট কৰ্ণেল EK যোশীৰ নেতৃত্বত আক্ৰমণ চলিল। লেফটেনেণ্ট বিক্ৰম বক্ৰাই নিজৰ বাহিনী লৈ তীব্ৰ যুদ্ধ কৰিলে। 20 জুনত এই স্থান দখল কৰা হল। বিক্ৰমে ৰেডিঅ'ত কৈছিল, এই হৃদয় আৰু বিচাৰে। এই বাক্যই গোটেই দেশক অনুপ্ৰাণিত কৰিছিল। তাৰ পিছত 3টা পিম্প লছ, নল, লন হিল আৰু 3 পিম্প লছ। 28 জুনত 2টা ৰাজপুতানা ৰাইফলছৰ আক্ৰমণ। 2 দিনীয়া যুদ্ধৰ পিছত 29 জুনত দখল কৰা হল। টাইগাৰ হিল আটাইতকৈ উচ্চ আৰু কঠিন যুদ্ধক্ষেত্ৰ। 192 মাউণ্টেইন ব্ৰিগেডৰ ব্ৰিগেডিয়াৰ MPS বাজৱাৰ নেতৃত্বত 18 গ্ৰেনেডিয়াৰ আৰু 8 শিখে আক্ৰমণ আৰম্ভ কৰিলে। 3 জুলাইৰ পৰা আৰম্ভ হোৱা এই যুদ্ধ প্ৰথম
প্ৰথমবাৰৰ বাবে টেলিভিছনত সজীৱভাৱে প্ৰচাৰিত হৈছিল। 4 জুলাইত 11 ঘণ্টীয়া যুদ্ধৰ পিছত টাইগাৰ হিল ভাৰতীয় হাতত আহিল। গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱে অসাধাৰণ সাহস দেখুৱাই পৰমবীৰ চক্ৰ লাভ কৰিলে। তাৰ পিছত পইণ্ট 4875 4 জুলাইৰ পৰা আক্ৰমণ হল। বিক্ৰম বক্ৰাই পুনৰ আগবাঢ়িল। 7 জুলাই ৰাতি তীব্ৰ হাতাহাতি যুদ্ধত তেওঁ শ্বহীদ হল। কিন্তু এই স্থান দখল কৰা হল। ৰাইফেলমেন সঞ্জয় কুমাৰে অসাধাৰণ বীৰত্ব দেখুৱাই পৰমবীৰ চক্ৰ লাভ কৰিলে। বাটালিক ছেক্টৰত পইণ্ট 5203 এটা বিহাৰ ৰেজিমেণ্ট, 12 জম্মু কাশ্মীৰ আৰু 5 পাৰা বিশেষ বাহিনীয়ে 21 জুনত বিজয় লাভ কৰিলে। জুবাৰত 7 জুলাইত পুনৰ জয় লাভ কৰা হল। পইণ্ট 4812 আৰু খালুবাৰত 11 ভাগৰ 1 গোৰ্খা ৰাইফলছৰ লেফটেনেণ্ট মানোজ কুমাৰ পাণ্ডেয়ে অসাধাৰণ সাহস দেখুৱাই শ্বহীদ হল আৰু তেওঁক পৰমবীৰ চক্ৰ প্ৰদান কৰা হল। জুলাই মাহত যুদ্ধ তীব্ৰ হৈ উঠিল। ভাৰতীয় সেনাই একে পিছত একে স্থান দখল কৰি আগবাঢ়ি গল। আন্তৰ্জাতিক চাপ বৃদ্ধি পালে। আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে পাকিস্তানক পিছাবলৈ ক'লে। আন দেশসমূহেও একেধৰণে চাপ সৃষ্টি কৰিলে। পাকিস্তানে প্ৰথমতে অস্বীকাৰ কৰিছিল, যদিও প্ৰমাণে সকলো স্পষ্ট কৰি তুলিলে। শেষত 26 জুলাই 1999 তাৰিখে ভাৰতীয় সেনাই ঘোষণা কৰিলে, অভিযান বিজয় সম্পূৰ্ণ সফল। সকলো পৰ্বত শৃংগ পুনৰ ভাৰতীয় নিয়ন্ত্ৰণত আহিল। এই বিজয়ৰ মূল্য আছিল অতি ডাঙৰ। ভাৰতৰ 527 জন বীৰ সৈন্য শ্বহীদ হল। 4 জনক পৰমবীৰ চক্ৰ প্ৰদান কৰা হল। বিক্ৰম বক্ৰা, মনোজ পাণ্ডে, যোগেন্দ্ৰ সিং যাদৱ আৰু সঞ্জয় কুমাৰ। কাৰ্গিল যুদ্ধ ভাৰতীয় সেনাৰ অসীম বীৰত্বৰ প্ৰতীক। উচ্চ পৰ্বত তুষাৰ মৃত্যুৰ মাজতো তেওঁলোকে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিলে। প্ৰতি বছৰে 26 জুলাইত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। এই যুদ্ধই দেখুৱাই দিলে ভাৰতৰ সেনা অদম্য। ষড়যন্ত্ৰ ব্যৰ্থ হল, কিন্তু বীৰত্ব অমৰ হৈ ৰল। আজি সেই পৰ্বতবোৰত ভাৰতীয় পতাকা উৰে আৰু সেই বীৰসকলৰ কাহিনী সদায় প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত জীয়াই থাকিব। ধন্যবাদ।